সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰদীপ দেওন ডাঙৰীয়া আৰু তিনিচুকীয়া জিলাৰ সমাজ জীৱনৰ লগত জড়িত থকা আমাৰ আটাইৰে শ্ৰদ্ধাৰ পৰ চলিহা ডাঙৰীয়া তেওঁলোকে আমাৰ মাজৰ পৰা দুগৰাকী ব্যক্তিয়ে আমাৰ মাজৰ পৰা তেখেতে আঁতৰি গৈছে। তেওঁলোকলৈ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই এই শ্বহীদ বেদীৰ তিনিচুকীয়া মহাবিদ্যালয় শ্বহীদ বেদীৰ প্ৰাংগণত আমি একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। তেওঁলোকৰ বিদ্ৰোহী আত্মাৰ আমি সদগতিৰ অৰ্থে আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই এই শ্বহীদ বেদীৰ প্ৰাংগণত বন্তি প্ৰজ্বলনেৰে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যি কৰ্মৰাজি তিনিচুকীয়া জিলাখনৰ প্ৰতি তেওঁলোকৰ যি দায়বদ্ধতা এই দায়বদ্ধতাবিলাক আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি এই পবিত্ৰ ক্ষণত তেওঁলোকৰ আমি সোঁৱৰিছোঁ আৰু অনাগত দিনত তেওঁলোকৰ যি কৰ্মৰাজি তেওঁলোকক যেনেধৰণে আমি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আগন্তুক দিনবিলাকত আমি তেওঁলোকৰ চিন্তা চৰ্চাবিলাক আমি আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম আৰু এই পবিত্ৰ ক্ষণত তেওঁলোকৰ আত্মাই চিৰশান্তি পাওক তাকে কামনা কৰিছোঁ।